কালি দেখিছিলোঁ যে ৰাজীৱ বাইলুং বৰুৱাৰ যি পোনপটীয়া সমস্যা আছিল আজি পৰ্যবেক্ষণ তাত যি ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু যিগৰাকী জনপ্ৰতিনিধিয়ে যি ধৰণৰ অসভ্য আচৰণ কৰিছিল তাৰ প্ৰতিক্ৰিয়া এতিয়া সবতে দেখিবলৈ পোৱা গৈছে। আমাৰ লগত কিছু সাংবাদিক আছে। লাহোৱাল প্ৰেছ ক্লাবৰ প্ৰতিনিধি আমাৰ লগত আছে ৰাজু সোণোৱাল। কালি পোনপটীয়া যি সমস্যা চলি আছিল, আজি পৰ্যবেক্ষণ অনুষ্ঠান চলি আছিল, তাত কংগ্ৰেছৰ বিধায়ক এ কে আব্দুল ৰছিদ তেখেতে যি ধৰণৰ অসভ্য আচৰণ কৰিলে, তেখেতৰ যিবিলাক শব্দ উচ্চাৰণ কৰিছিল বা যি ধৰণৰ সেই তেখেতে আচৰণ কৰিছিল, কি প্ৰতিক্ৰিয়া দিব? চক নাওবুৰি তল পালে টিঙ পাই নেনামে আমাৰ এটা কথা আছে অসমীয়া সমাজত। তেওঁলোকৰ যিটো অৱস্থা আজি এইটো কাৰণে তেনেকুৱা এটা অৱস্থা আছে। আচলতে ৰাইজৰ প্ৰতিনিধি হ'বলৈ নিশ্চয়কৈ কিছুমান নিৰ্দিষ্ট জ্ঞান থাকিব লাগিব, সীমিত। তেওঁলোকৰ আজিৰ তাৰিখত আমি ক'ম তেওঁৰ যিটো কালি আচৰণ, এই আচৰণটো তেওঁৰ সীমিত জ্ঞান, তেওঁৰ জ্ঞান নাই, তেওঁৰ ৰাইজৰ প্ৰতিনিধি হোৱাৰ তেওঁৰ অধিকাৰ নাই। আৰু এই এনেকুৱাৰ কাৰণে আজি কংগ্ৰেছ দলটো আজি পতনলৈ মুখলৈ গৈছে। তেওঁ এটা নিউজ চেনেলৰ নিউজ এডিটৰ হয়। আমি সাংবাদিকসকলে বা এটা চেনেলৰ মালিকেই হওক বা এডিটৰে হওক, মালিকৰ কথা আমি বাদ দিছোঁ, এডিটৰে কেতিয়াও কাৰো পক্ষপাতি নহয়, কাৰো বহতীয়া নহয়। যিখিনি সত্যতা প্ৰকাশ কৰিব আৰু ৰাইজৰ পক্ষত থাকি ৰাইজৰ হৈ জাতিৰ হকে মাত মতাৰ যিটো আমাৰ অধিকাৰ, যিটো আমাৰ নীতি, এই নীতিগতভাৱে ৰাজদীপ বাইলুং বৰুৱাদেৱে নিশ্চয়কৈ প্ৰশ্নখিনি তেওঁ কৰিছিল আৰু ভদ্ৰভাৱে কৰিছিলে। আৰু তেওঁক বাৰে বাৰে কৈছে যে আপুনি এনেধৰণে অভদ্ৰ আচৰণ নকৰিব। তেওঁ ননচেঞ্চ বুলি কৈছে, ধেমালি ডাঙৰ কথা কৈছে। গতিকে এওঁৰ নিচিনা মূৰ্খ আচলতে এটা যদি চাই, আচলতে তেওঁ মূৰ্খ, তেওঁ ননচেঞ্চ হয়। তেওঁ ৰাইজৰ প্ৰতিনিধিত্ব, তেওঁৰ যিটো গুণ থাকিবলৈ, সেই গুণখিনি তেওঁৰ হাতত নিশ্চয়কৈ নাই। আৰু যাৰ কাৰণে তেওঁ লাইভ চলি থকাৰ মুহূৰ্তত এনেধৰণে তেওঁ বক্তব্য আচৰণ কৰে আৰু এনেকুৱা ধৰণৰ আচৰণ তেওঁ কৰিছে। আৰু অসমৰ ৰাইজে দেখি আছে আৰু ইয়াৰ নিশ্চয় প্ৰত্যুত্তৰ সময়ত পাই আহিছে আৰু ভৱিষ্যতলৈ পাব। মই পুনৰবাৰ ক'বলৈ যে নাওবুৰি তল পালে টিঙ পাই নেনামে। গতিকে তেওঁলোকে আজিৰ তাৰিখতো শিক্ষা লোৱা নাই আৰু ভৱিষ্যত তাৰিখলৈকে যদি এইটো গতিত থাকে, কংগ্ৰেছ নিশ্চয় অসমত শাসনলৈ নাহে বুলি মোৰ স্পষ্ট কথা। ক্ষমা খোজা নাই, কিন্তু এটা কথা ক'ব লাগিব যে আমি যেনেধৰণে কৈছে, আমি সাংবাদিকসকল এক হ'ব লাগিব আৰু আমি ক্ষমা খোজাবলৈ বাধ্য কৰাব লাগিব। কাৰণ কেলৈ আমি নিৰপেক্ষ, নিষ্পেষিত, নিপীড়িত জনতাৰ কাষত আছোঁ আৰু তেওঁলোকৰ হতে সদায় মাত মাতি আহিছোঁ বা এটা নিউজ চেনেলে মাত মাতি আহিছে। গতিকে তেনে এজন ব্যক্তিক ইমান বেয়াকৈ কৈছে। গতিকে ভৱিষ্যত তাৰিখলৈ যদি তেওঁ মাফ নোখোজে, তেওঁৰ যিখিনি কথা কৈছে সকলোৱে আমি এক হৈ ঐক্যবদ্ধভাৱে আমি কংগ্ৰেছৰ যি বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ আমি সাংবাদিকসকলৰ ভূমিকা আছে, আমি ল'ব নালাগিব আৰু শিক্ষা এটা দিব লাগিব, দেখুৱাই দিব লাগিব। প্ৰত্যেকজন জনপ্ৰতিনিধি আজি প্ৰতিটো ক্ষেত্ৰতে আমি দেখিছোঁ যে এই আমাৰ সাংবাদিকসকলক টাৰ্গেট কৰি লৈছে। আৰু যেতিয়ালৈকে আমি এক নহ'ম, ঐক্য নহ'ম, তেতিয়ালৈকে তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ কৰি থাকিব। গতিকে ভৱিষ্যত তাৰিখত আমাৰ এক হ'বলৈ হ'ল আৰু নিশ্চয়কৈ এক হৈ এই প্ৰত্যুত্তৰ দিব লাগিব বুলি মই ভাবোঁ। নিশ্চয় বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ যিহেতু সম্পাদক আমাৰ লগত আছে, আমি তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। কালি যি ধৰণৰ আমি দেখিছিলোঁ এগৰাকী জনপ্ৰতিনিধিৰ মুখত যি ধৰণৰ কথা বতৰা আছিল, তেখেতৰ যি ধৰণৰ শব্দ কৰিছিল, এটা পোনপটীয়া সম্প্ৰচাৰ চলি থকা অৱস্থাত কি প্ৰতিক্ৰিয়া দিব? এগৰাকী মুখ্য সম্পাদকক উদ্দেশ্য কৰি তেখেতে যি ধৰণৰ বাক্যবান এৰিছিল বা যি ধৰণৰ তেওঁলোকে আচৰণ কৰিছিল, এইটো কোনোমতে কিন্তু গ্ৰহণযোগ্য নহয়। কি কয়? হয়, নিশ্চয়কৈ আচলতে আমি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু বিধায়কগৰাকীক আমি তাৎক্ষণিকভাৱে ক্ষমা খুজিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ক্ষমা নোখোজা পৰ্যন্ত মাথো ND24 নহয়, অসমৰ সমূহ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিক সংগঠনসমূহে এনেকুৱা ধৰণৰ আচৰণ কৰা, এনেকুৱা ধৰণৰ জনপ্ৰতিনিধিক বৰ্জন কৰিবৰ কাৰণে আমি আচলতে আহ্বান জনাইছোঁ সকলোকে। এগৰাকী মুখ্য সম্পাদকে এটা অনুষ্ঠান পৰিচালনা কৰি থকাৰ সময়ত পোনপটীয়া সম্প্ৰচাৰত আচলতে কেনেধৰণৰ আচৰণ কৰিব লাগে, কেনেধৰণে বক্তব্য ৰাখিব লাগে, কেনেধৰণে কথা ক'ব লাগে, সেই কাণ্ডজ্ঞানখিনি নথকা লোক এজন কেনেধৰণে জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ আহিছে, এয়া খুব উল্লেখনীয় বিষয়। এনেকুৱা ধৰণৰ জনপ্ৰতিনিধিৰ জৰিয়তে আমি চৰকাৰত তেওঁলোকে চৰকাৰ চলাই আছে, তেওঁলোকে শাসন চলাই আছে। তেওঁলোকে এনেধৰণৰ কথা ক'ব লাগে, কেনেধৰণে আচৰণ কৰিব লাগে, কেনেধৰণে পোনপটীয়া সংবাদ মাধ্যমে তাত পোনপটীয়া অনুষ্ঠান সম্প্ৰচাৰৰ সময়ত তেনেধৰণে বক্তব্য ৰাখিব লাগে, এই কাণ্ডজ্ঞানখিনি নজনাকৈ এনেধৰণৰ মানুহক সংবাদ মাধ্যমেও তেওঁলোকৰ বক্তব্য ৰাখিবৰ কাৰণে আমন্ত্ৰণ জনোৱাটোৱে ভুল। আমি সেই বুলিয়ে ভাবিছোঁ। গতিকে আমি আৰু আটাইতকৈ দুখজনক কথা, এতিয়ালৈকে কংগ্ৰেছৰ সেই বিধায়কগৰাকীৰ সন্দৰ্ভত দলটোৱে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি আমাৰ ফালৰ পৰা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি তেওঁলোকক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকে ক্ষমা খোজক
বিধায়কগৰাকীয়ে অতি শীঘ্ৰে ক্ষমা খোজক আৰু ক্ষমা নোখোজা পৰ্যন্ত কংগ্ৰেছী সেই বিধায়কগৰাকীক সমূহ সংবাদ প্ৰতিষ্ঠান সমূহ প্ৰেছ ক্লাব বা সাংবাদিক সংগঠনসমূহে তেওঁক বৰ্জন কৰিব লাগে। আমি ইয়াকে দাবী কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন সময়ত সাংবাদিকৰ সুৰক্ষা তথা সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে আমি বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু দেখা গৈছে একাংশ জনপ্ৰতিনিধিয়ে সাংবাদিকক লক্ষ্য কৰি কেনেধৰণৰ আচৰণ কৰে বিগত সময়তো আমি দেখি আহিছোঁ। বিগত সময়ত আমি বহুবাৰ আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। পুনৰ এটা আচলতে যোন দলৰে নহওক এগৰাকী কিন্তু জনপ্ৰতিনিধি, এই এনেধৰণৰ জনপ্ৰতিনিধিয়ে তাকো পোনপটীয়া সম্প্ৰচাৰত কোনো ধৰণৰ ভিতৰুৱা বা বেলেগ ধৰণৰ বা বাতৰি কৰিবলৈ যোৱাৰ সময়ত নহয়, পোনপটীয়া সম্প্ৰচাৰত তেওঁ অংশগ্ৰহণ কৰি থকাৰ সময়ত এনেধৰণৰ যি ভাষ্য প্ৰদান কৰিছে, এনেধৰণৰ যি মন্তব্য তথা যেনেধৰণৰ আচৰণ কৰিছে, ই আচলতে খুব নিন্দাজনক, গৰিহণাযোগ্য। গতিকে আমি তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু অতি শীঘ্ৰে এই বিধায়কগৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।